দক্ষিণ হালমাৰাৰ ফকীৰগঞ্জত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ কালৰূপ। উপাহীন নৈপৰীয়া ৰাইজ, কুম্ভকৰ্ণৰ নিদ্ৰাত ৰজাঘৰীয়া। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ লগে লগে দক্ষিণ হালমাৰা সমষ্টিৰ ফকীৰগঞ্জ অঞ্চলত আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়া। গৰাখহনীয়াৰ কবলত পৰিছে ফকীৰগঞ্জ অঞ্চলৰ বহুকেইটা চৰকাৰী প্ৰতিষ্ঠান। সময় থাকোঁতে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব ফকীৰগঞ্জ অঞ্চলৰ ৰাইজ। নিশ্চিহ্ন হৈ যাব ফকীৰগঞ্জ অঞ্চলৰ বহুকেইটা চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান। বৰ্তমান উপায়হীন হৈ পৰিছে ফকীৰগঞ্জ অঞ্চলৰ ৰাইজ। এনে বিপদৰ সময়ত কুম্ভকৰ্ণৰ নিদ্ৰাত মগ্ন হৈ আছে ৰজাঘৰীয়া। ফকীৰগঞ্জ অঞ্চলৰ গৰাখহনীয়া প্ৰতিৰোধৰ নামত লাখ লাখ টকা খৰচ কৰি নিৰ্মাণ কৰা জিঅ' বেগৰ কাম কিমান সঠিক হৈছে তাৰে প্ৰতিচ্ছবি এয়া। বৰ্তমান সময়ত গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে পৰিস্থিতি যে অধিক ভয়াৱহ হ'ব দৃশ্য দেখিলেই অনুমান হয়। হয়, এই ব্ৰহ্মপুত্ৰৰ যি গৰাখহনীয়া আমাৰ ইয়াত 40-45 বছৰ আমাৰ জন্মৰ আগৰ পৰাই চলি আছে। তো বহুত নেতা আহিছে গৈছে, কিন্তু আজিলৈকে কোনো নেতাই নিজ দায়িত্ব লৈ আমাৰ এই দক্ষিণ পাৰৰ মানুহখিনিক প্ৰটেকশ্যন দিয়াৰ বাবে ব্ৰহ্মপুত্ৰৰ যি গৰাখহনীয়া তাণ্ডৱ এয়া ৰোধ কৰিবলৈ স্থায়ী প্ৰটেকশ্যনৰ ব্যৱস্থা কৰা নাই আজিলৈকে। যোৱা 15 বছৰ আমাৰ ইয়াত সাংসদ হিচাপে মৌলানা বদৰুদ্দিন আজমল আছিলে, তেখেতেও কোনো ধৰণৰ পদক্ষেপ লোৱা দেখিবলৈ পোৱা নাই আমি। তাৰ আগতেও বহুত কংগ্ৰেছৰ MP আছিলে, সাংসদ আছিলে, তেওঁলোকেও কোনো ধৰণৰ পদক্ষেপ হাতত লোৱা নাছিলে। কিন্তু এইবাৰ আমাৰ ধুবুৰী লোকসভা সমষ্টিৰ যি ভোটাৰ ৰাইজ, তেওঁলোকে বহুত আশা সপোন বুকুত লৈ ৰকিবুল হুছেইন ডাঙৰীয়াক কিমান ভোটৰ ব্যৱধানত জয়লাভ কৰালে। সেই ক্ষেত্ৰত আমি ৰকিবুল হুছেইন ডাঙৰীয়াক আমি শক্তিশালীভাৱে দাবী জনাম আমাৰ ৰাইজৰ হৈ। আমাৰ অত্ৰ অঞ্চলৰ বিচিং জৰুৱা সমষ্টিৰ দক্ষিণ পাৰ ফকীৰগঞ্জৰ পৰা হাজিহাটলৈকে গোটেইখিনি আমি ৰাইজ তথা ধুবুৰী লোকসভা সমষ্টিৰ ৰাইজ সকলে মিলি আমি আমাৰ নতুনকৈ সাংসদ হোৱা ৰকিবুল হুছেইন ডাঙৰীয়াক আমি শক্তিশালীভাৱে দাবী জনাম যে অতি সোনকালে তেওঁ আমাৰ যি এই ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ তাণ্ডৱ বিগত 30-40 বছৰৰ পৰা চলি আছে, ইয়াৰ পৰা আমাক সাধাৰণ জনসাধাৰণক, গৰীব দুখী মানুহক অতি সোনকালে ৰক্ষা কৰক, স্থায়ী প্ৰটেকশ্যনৰ ব্যৱস্থা কৰক। হয়, তেখেতৰ ভূমিকা আপোনালোকৰ লগতে গোটেই সমষ্টিবাসী ৰাইজে বুজি পাইছে, গম পাইছে। সেইকাৰণে হয়তো ইমান ভোটৰ ব্যৱধানত এইবেলি ৰকিবুল হুছেইন ডাঙৰীয়াক সাংসদ হিচাপে নিৰ্বাচিত কৰিছে। তো যদি আমাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াৰ ভূমিকা ভাল থাকিলেহেঁতেন, তেনেহ'লে নিশ্চয় মানুহে ৰাইজে ভোট দিওঁতে চিন্তা কৰিলে হয় যে আজমল ডাঙৰীয়াক কাবৰ লাগে বা আকৌ লৈ আহিম নে ৰকিবুলক লৈ আহিম। কিন্তু ৰাইজে গোটেইখিনি ভালদৰে জানি বুজি চিন্তা চৰ্চা কৰি আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াক, কংগ্ৰেছৰ প্ৰাৰ্থী আছিলে, তেওঁক জয়লাভ কৰাইছে। তেওঁৰ প্ৰতি আস্থা আছে, বিশ্বাস আছে। গতিকে আমি ৰাইজৰ হৈ তেওঁৰ ওচৰত বাৰ বাৰ আমি দাবী জনাম যে অতি সোনকালে আমাৰ ধুবুৰী লোকসভা সমষ্টিৰ উন্নতিৰ লগতে আমাৰ দক্ষিণ পাৰ ফকীৰগঞ্জৰ পৰা এইফালে হাজিহাটলৈকে যি ব্ৰহ্মপুত্ৰৰ তাণ্ডৱ চলি আছে সেইখিনি যাতে স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰে, তাৰ বাবে আমি ৰাইজ মিলি আমি গোটেই সকলো ৰাইজ মিলি আমি শক্তিশালীভাৱে দাবী জনাম।